আৰু অলপ দিনৰ পাছত অসমীয়াই তালি টুপুলা বান্ধি কৰবালে গুচি যাবগে লাগিব মই অসমীয়া যুৱকসকলক কৈছো যোৱাকালি মোৰ লগত এটা ঘটনা সংঘটিত হৈছে আজি দুদিন ধৰি গুৱাহাটীত ভিন্ন সমস্যা আপোনালোকে দেখিব পাইছে জুৰহাট হওক গুৱাহাটী হওক কালি এজন মানুহে মোলৈ খেদা মাৰি আহিল মোৰ দেউতাৰ বয়সৰ এজন মানুহ মোৰ ভুলটো ক'ত মই কৈ আছো আৰু আৰক্ষী এজন লোকে মোক কি ক'লে মই গোটেই কথাখিনি কৈছো শুনক আচৰিত লাগে আজিকালি জীয়াই থাকিবৰ কাৰণে সমাজত বৰ কষ্ট হৈছে মই ভাবিছো যে লাভ চাকে একো নহব এগৰাকী এখন মাছৰ বজাৰ আছে গণেশগুৰিত এই সাই বাবা মন্দিৰৰ ওচৰতে নতুনকে যেটো সাই বাবা মন্দিৰ হৈছে তাৰ সন্মুখত এখন মাছৰ বজাৰ আছে সেই মাছৰ বজাৰখনত আমাৰ ঘৰৰ ওচৰৰ এজন মানুহে মোক ফোন কৰিলে যে ভাইটি কালি মোৰ দেৰি হল তুমি অকন মাছ লৈ আহিবা আৰু সাধাৰণতে তাৰ পৰা মাছ আছনা হয় তাৰ পিছতে মই তেওঁৰ কাৰণে মাছটো লৈ পেলাই এনেকে মাছটো লৈ আছিলো লৈ থাকোতে ছোৱালী এজনীক মানে এজন মোৰ দেউতাৰ বয়সৰ মানুহজনে খুব বেয়াকে মানে বেয়া শব্দ অশ্লীল শব্দ ব্যৱহাৰ কৰি গালি পাৰি আছে তেতিয়া মই ছোৱালীজনীক কলো ভন্টি ৰাতি তাইৰ লগতো এজন মানুহ আছিলে তেওঁ এতিয়া হয়তো ভাষ্য খলনি কৰি দিব পাৰে নাজানো এইবিলাক ৰাতিৰ ভিতৰত হৈ যায় তাৰপিছত মই কলো ভন্টি তুমি এটা কাম কৰা তুমি গুচি যোৱা যেটো মছত খাই আছে ৰাতি আজি আৰু পৰিবেশ ফাকপোৱা গম পাইছে চাৰিওফালে মদ এনেকুৱা হৈ আছে এনেকে মই ধেমালিকে তাকো কলো এই ভাই যা না ভাই কিয় লাগি আছে নে কৈছো ধুনীয়াকৈ কৈছো আৰু সিহঁতে মোক চিনিও পায় গোটেইকেইটা বেপাৰীয়ে তাৰপিছত এনেকে কওঁতে ছোৱালীজনীয়ে অলপ দেৰি পিছত আকৌ আহিলে মই কৈছো প্লিজ ভন্টি মোৰ ৰিকুৱেষ্টটো মানা এনেকৈ ছোৱালীজনী গুচি গ'ল ছোৱালীজনীও গাত লাগিছে বেয়া কৈছে তাই ইয়াক কলো এনেকে নকবি আকৌ বোলো ছোৱালী মানুহ যা বোলো মদ চত খাই ঘৰত থাকগে যা গ'ল তাই মই এনেকে পইচাটো দিব লৈছো বাইদেউ গৰাকীক মাছ কিনা মোৰ পৰা মানে অকমান আঁতৰত গৈ পেলাই মানে মোক বহুত বেয়া শব্দ কিমান কৈছে মানে তেনেকে কৈছে মানে ভিডিঅ'টো চাই আছো শ্বেয়াৰ কৰি দিব 3টা বজাত আমি গণেশগুৰি আজি লগ পাম এতিয়া অলপ সময়ৰ পিছত দিছপুৰ থানাৰ সন্মুখত তাৰপিছত বুলি ক'লে মই বোলো কি হ'ল তোৰ বুলি ক'লো কেলে বকি আছো বোলো যাগে যা বোলো ঘৰত যাগে যা এনেকে ক'লো এনেকে কৈছো আৰু সেইটোৱেই মোৰ টিউন সি অলপ দেৰি পিছত দৌৰি আহি ইমান এডাল মানে হেতে যত যিখন তাৰ মাছৰ দোকান মানে দেই এতিয়া তাত মাছৰ দোকান নাই বুলি কৈছে দোকানীখিনিয়ে মানে বচাই দিব বিচাৰিছে পুতেক নে কি হয় মানুহজনী তাৰ মই মাৰিডাল লৈ মানে মোক মাৰ মই তাক এটা কথাই কৈছো যে তই মোৰ দেউতাৰ বয়সৰ মানুহ সেইকাৰণে মই তোৰ ওপৰত হাত তোলা নাই বুলি ক'লে ৰৈ আছো তাৰপিছত সি সিফালে গৈ পেলাই আকৌ এডাল আনিব লৈছে তাৰপিছত কেইটামানে একদম তাক দেখিলে আৰু ওচৰৰ মানুহ ঐ তই বকুণ্ঠ তাক এনেকে কৈছে বোলে তাক ঠেলিয়াই গতিয়ে নিলে তাৰপিছত যেতিয়া মই পুলিচক ফোন কৰিলো সি লাহেকে দৌৰি পলাল পুলিচক ফোন কৰাৰ পিছত তাৰ মই ওচি ছাৰক প্ৰথম ফোন কৰিলো ভাস্কৰ মল্ল ছাৰক কৈছো বকুণ্ঠ মই পঠাই আছো 1 মিনিট ৰখা তুমি আৰু জানে ফাকুৱা দিনত পুলিচ বহুত ব্যস্ত হৈ থাকে য'ত ত'ত মাৰপিট কিবা কিবি হৈয়ে আছে পুলিচ দৌৰি আছে তাৰ অলপ দেৰি পিছত লস্কৰ ছাৰে ফোন কৰিলে তাৰে ক্ৰাইমৰ ওচি এনেকে 3জন ওচি আছে খুব ধুনীয়াকে মোক কৈছে বকুণ্ঠ টেনচন নললে তাৰপিছত মোৰ এজন ভাইটিও আছিলে এছাই তেওঁকো ফোন কৰিলো তাৰ যিজনৰ নাম্বাৰ দিলে মই নাজানো মই কোনে ফোন কৰিলে বুলি প্ৰথম দাদা কওক বুলি ক'লো কৈছে নাই মই এনেকে পুলিচক কৈছো তাৰপিছত ছাৰ কওক কি হৈছিলে কাহিনীটো মই এনেকুৱা কথা মই এই গণেশগুৰি মাছৰ বজাৰখন সেই বুলি কৈ পেলাই ফোনটো কাটিলো তাৰপিছত আকৌ নহাৰ কাৰণে মই তেওঁক 30 মিনিট মানৰ পিছত আকৌ ফোন কৰিলো ওচি দুইজনে মোক ফোন কৰি আছে দেই খবৰ লৈ আছে যে বকুণ্ঠ পাই আছেগে তুমি অকমান আঁতৰি থাকা তাৰপিছতে মই এনেকে মানে ফোনটো কৰিলো তেওঁ মই কলো আপুনি অকমান সোনকালে আহক তাৰপিছতে কৈছে মই গৈ আছো বুলি আৰু তাৰপিছতে মোক ক'লে যে মানে মই তেওঁক মানে কলো আৰু যে আমিও পুলিচ পৰিয়ালে মানুহ চাওকচোন এনেকে কথাৰ মাজত এনেকে কলো আৰু এনেকুৱা হলে বোলো সাধাৰণ মানুহ কেনেকে জীয়াই থাকিব আৰু তেওঁলোকে মোক জানেও কাৰণ আমাৰ SB ওচৰতে দেখিয়ে থাকে মোক আমাৰ হেয়া ওলোৱা সোমোৱাবিলাক তাৰপিছতে তেওঁ মোক এটা প্ৰশ্ন কৰিছে প্ৰথম হেৰি এটো কি কয় আপোনাৰ হেৰি কি ৰেংকৰ মই হয় আৰু ৰেংকৰ এনেকে বোলে সাব ইন্সপেক্টৰ এনেকে ক'লো গ'ল তামোলে আহিছেন তাৰপিছত গৈ পেলাই তেওঁলোক সাই বাবা মন্দিৰ 6 মাইল পালেগে তাৰপিছত 6 মাইলৰ পৰা মই ক'লো যে আহিছেনে ছাৰ কৈছে 6 মাইল পালো আপুনি এনেকে কৰিলে মই কেতিয়াও কোৱা নাই মই মাছ বজাৰ গণেশগুৰি মই কি কাৰণে কম মই বাৰে কৈছো দুটা সাই বাবা মন্দিৰ আছে গণেশগুৰি সাই বাবা মন্দিৰ আছে তাৰপিছতে তেওঁক মই ক'লো আপুনি তাৰপিছত তেওঁলোক মই ইফালে অলপ আঁতৰি থাকিলোগে মই কাউকো লগৰ লোৱা মতা নাই তেতিয়ালৈকে মই কোনো ভিডিঅ' দিয়া নাই তাৰপিছত মই অকমান গৈ আঁতৰত ৰলোগে
আঁতৰত ৰৈ পেলাই মই তেওঁ ফোন কৰিলে মোক অকমান আঁতৰত ৰৈ আছো মোক কৈছে আপুনি ক'ত গ'লগে বা কিবা কিবি অপেন চপেন লৈ আহিব পাৰে হেৰি কৰিব পাৰে আকৌ সেইকাৰণে মই অকমান আঁতৰি আছো বৰ্তমান সময়ত কাৰণ মদাহী মানে মাৰ মাৰি দিয়াৰ পিছততো আৰু একো নাই তেওঁ মোক এটা প্ৰশ্ন কৰিছে আৰু মই এইটো কথা সৎ সাহসেৰে কৈছো মোৰ গাত বিপ্লৱীৰ তেজ আছে মোৰ গাত স্বাভিমান মই মূৰ তল কৰি জীয়াই থকা মানুহ নহয় মই কাৰো তলুৱা চেলেকি জীয়াই থকা মানুহ নহয় মোৰ জীৱনত তেনেকুৱা নাই মই অসমীয়া হয় আৰু মই মৃত্যুক ভয় নকৰা এজন মানুহ হয় মই সদায় দুৰ্নীতিৰ বিৰুদ্ধে বেয়াৰ বিৰুদ্ধে মাত মাতি আহিছো সেইকাৰণে মোৰ বহুত শত্ৰু হ'ব পাৰে আজি এইকেইটা কথা কওঁতে সেই লগৰ পুলিচজনৰ অফিচাৰ কেইজনে হয়তো মোক বেয়া পাব পাৰে কিন্তু এইটো সঁচা কথা তেওঁ মোক কৈছে আলফা নেকি বোলে তেওঁ কৈছো কি আলফা নেকি বুলি কৈছে হা কি আলফা নেকি তাৰপিছতে তেওঁ মোক কৈছে হেৰি এই আলফাহে বোলে এনেকে ৱেপন চপেন লৈ বোলে হেৰি লৈ কি আলফাই লৈ আহে নেকি বেলেগে নলয় এই মাৰিডালক কি বুলি কয় সেইডালটো মৰণাস্ত্ৰই হ'ল কাৰণ সেইডালে মাৰি দিলে নমৰিব নেকি তেওঁ মোক এনেকে সুধিছে ঠিক আছে সেইখিনিও সহ্য কৰিছো মানে আচৰিত ধৰণৰ কিছুমান কুৱেশ্যন সুধি দিয়ে আমি আৰু এইবিলাক কথা কোৱাৰ কাৰণে কোনোবা পুলিচে মোক বেয়া পাব পাৰে কিন্তু এইটো সঁচা কথা দেই আজি 2 দিন আগত মই যিজন মৰিগাঁও আৰক্ষী বিষয়াক নিলম্বন কৰিছে তেওঁ হৈ মই মাত মাতিছো আজি কেইদিনমানৰ আগত এগৰাকী আৰক্ষী মংগলদৈত অপব্যৱহাৰ কৰিছিলে কোনোবা মানুহে এই আৰক্ষী হৈ মই মাত মাতিছো মই মাত মাতো চাগে তাৰ পিছত এজন পুলিচে এনেকুৱা ধৰণৰ কথা কোৱাটো এজন অফিচাৰ ৰেংকৰ মানুহে কিমান গ্ৰহণযোগ্যতা আছে লাজ পাব লাগে তাৰপিছত আহি ৰখিলে মানুহজন ক'ত গ'ল মই বোলো মোক মাৰিবলৈ লৈ মই ইফালে গৈছো ক'ত থাকিব বাৰু কওকচোন আপুনি